আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। দেৰগাঁৱৰ পূৰ্বাঞ্চলৰ সন্মিলিত যুৱ মঞ্চৰ মহৎ পদক্ষেপ। প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সাহায্যতে বৃন্দাবন থিয়েটাৰৰ নাট প্ৰদৰ্শন। নিশ্চিতভাৱে ব্যতিক্ৰমী চিন্তা। আমাৰ পৰিকল্পনা আছিলে যে এই অঞ্চলটো দেৰগাঁৱৰ পূৰ্বাঞ্চলিক প্ৰায় 8খন গাঁৱৰ কেন্দ্ৰস্থলত আমি অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক পূৰ্ণাবয়ব প্ৰতিমূৰ্তি নিৰ্মাণৰ চিন্তা কৰিলোঁ। কিন্তু এক মহৎ চিন্তা যদিও এটা বৃহৎ পৰিকল্পনা, গতিকে পুঁজিৰ প্ৰশ্ন আহি পৰিব। সেয়েহে আমি প্ৰাথমিক পদক্ষেপ হিচাপে এই পৰিকল্পনাৰ প্ৰথম খোজ হিচাপে আমি চিন্তা কৰিলোঁ যে আমি যদি ভ্ৰাম্যমান নাট্যদল এই ধৰণে আমন্ত্ৰণ কৰি আনি যদি আমি কিছু পুঁজি ৰাহি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি প্ৰথম খোজটো দিবৰ বাবে কিছু সাহস পাম বা কিছু সুবিধা হ'ব। সেই পৰিকল্পনাৰে আমি অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল বৃন্দাবন থিয়েটাৰ এই খঙীয়া পূৰ্বাঞ্চলিক শান্তিমিলন নাট্য মন্দিৰ চৌহদৰ সমীপলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আমি আমাৰ যি উদ্দেশ্যলৈ ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজৰ সঁহাৰিও যথেষ্ট উৎসাহজনক। গতিকে আমি আশা কৰিছোঁ যে এই পৰিকল্পনাত আমি আগবঢ়াৰ ক্ষেত্ৰত এই ধৰণে আমি ৰাইজৰ সহায় সহযোগত নিশ্চিতভাৱে আমি বাঞ্ছিত লক্ষ্যত উপনীত হ'ব পাৰিম। যিহেতুকে এই অঞ্চলটো পৰম্পৰাগতভাৱে শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এটা অগ্ৰণী অঞ্চল। এই চৌহদত যি স্থানত আমি আমাৰ প্ৰাণ স্পন্দন সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ চিন্তা কৰিছোঁ, সেই অঞ্চলটো পূৰ্বাপৰ এটা সুদীৰ্ঘ কেইবা দশক জুৰি নাট্য চৰ্চাৰ এক কেন্দ্ৰ হৈ আছে। তাৰ লগতে আমাৰ সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ শিক্ষণ ইয়াত কণ কণ শিশুসকলক দি থকা হয়। তেনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, তাৰ লগতে চৰকাৰী কাৰ্যালয় এই চৌহদতে অৱস্থিত। সেয়েহে আমি ভাবোঁ যে এই স্থানত আমি আমাৰ আদৰ্শ, আমাৰ প্ৰাণ স্পন্দন হিয়াৰ আমঠু জুবিন গাৰ্গক সংস্থাপিত কৰিব পাৰিলে নিশ্চিতভাৱে প্ৰতিপালিত হ'ব। আৰু বিভিন্ন অনুষ্ঠান সময়ে সময়ে বছৰটোত বহুতো ধৰণৰ সাংস্কৃতিক, সামাজিক, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান এই অঞ্চলত চলি থাকে, এই চৌহদত হৈ থাকে। গতিকে আমি সেই আপাহতে জুবিন গাৰ্গক আমি সঘনাই আমি স্মৃতিচাৰণ কৰিব পাৰিম বা তেখেতৰ প্ৰতিমূৰ্তিটো সুন্দৰভাৱে তদাৰক হ'ব, সেই পৰিকল্পনাৰে আমি আগবাঢ়িছোঁ। আজি কি কাৰ্যসূচী অনুষ্ঠিত কৰিলে? ন্যায় ক্ষেত্ৰত সমস্ত আপোনালোকে মায়াবিনী কোৱাৰ পিছত ন্যায় কি ক'ব? হয়, আমাৰ এই শ্ৰদ্ধাঞ্জলি বৃহৎ পৰিকল্পনা, সেই পৰিকল্পনাত আগবঢ়াৰ প্ৰথম পদক্ষেপ এই ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শন 3টি নিশাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিলোঁ। এই 3টি নিশাৰ আজি প্ৰথম নিশা। এই প্ৰথম নিশাৰ নাট প্ৰদৰ্শনৰ আৰম্ভণিতেই আমাৰ যি পৰিকল্পনাৰ কেন্দ্ৰবিন্দু, সেই জুবিন গাৰ্গ, আমাৰ সকলোৰে আদৰৰ, শ্ৰদ্ধাৰ, মৰমৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাৰ্ঘ্য আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণৰে কাৰ্যসূচী ৰাখিলোঁ। আৰু আমাৰ এই অঞ্চলটোৰ বয়োজ্যেষ্ঠ আৰু সন্মানীয় যিসকল বিভিন্ন পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আছে, ধৰ্মপ্ৰাণ ব্যক্তিসকল, সামাজিক ক্ষেত্ৰত সমাজ সংগঠক, তেখেতসকলক আমি আমন্ত্ৰণ কৰিছোঁ। তাৰ মাজৰ বহুকেইজন আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ কাৰ্যসূচীত সহযোগ কৰিলে। আৰু তাৰ লগতে আমি সেই পুষ্পাৰ্ঘ্য অৰ্পণৰ কাৰ্যসূচীৰ পিছতেই আমি আজি যি নিশাৰ নাট প্ৰদৰ্শনৰ কাৰ্যসূচী আৰম্ভ হ'ব, সেই সময়তো আমি আমাৰ অসমত বৰ্তমান এক প্ৰাৰ্থনাৰ ৰূপ লোৱা মায়াবিনী যি সংগীত, সেই মায়াবিনী আমি সমচৰে ৰাইজ আৰু আয়োজক সকলোৱে মিলি ইয়াত পৰিৱেশিত হ'ব। গতিকে সকলোৱে একত্ৰিতভাৱে সেই মায়াবিনী পৰিৱেশন হ'ব, সেই কাৰ্যসূচীও আমাৰ আছে। তাৰপিছত নাট প্ৰদৰ্শন হ'ব। আৰু নাট প্ৰদৰ্শনৰ এই 3টি নিশাত এই ধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচীত কিন্তু জুবিন গাৰ্গে কেন্দ্ৰবিন্দু হিচাপে ৰাখি আমি কিছু অনুষ্ঠান ৰাখিছোঁ। হয়, একেবাৰে সঠিক কথা। আমাৰ এই যি বৃহৎ প্ৰয়াস, যি বৃহৎ পৰিকল্পনা, তাৰ প্ৰথম পদক্ষেপ এই ভ্ৰাম্যমান নাট্যদলৰ পৰা আহৰিত পুঁজি অতি সামান্য, য'ত সামান্য হয়তো আমি পুঁজি ৰাহি কৰিব পাৰিম, সেয়া আমাৰ সেই পৰিকল্পনাৰ আগবঢ়াৰ ক্ষেত্ৰত নিচেই সামান্য। গতিকে আমি সাহস কৰিছোঁ, আগবাঢ়িব খুজিছোঁ, আৰু কিন্তু এই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাক সকলোৰে সহায় আৰু সহযোগ লাগিব। মই প্ৰথমেই কৈছোঁ যে এই অঞ্চলটো শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক আগৰণুৱা অঞ্চল। গতিকে বহু ব্যক্তি এই অঞ্চলৰ পৰা কৰ্মসূত্ৰে বিভিন্ন ঠাইত অসমৰ বা দেশৰ বিভিন্ন প্ৰান্তত দেশে বিদেশে সংস্থাপিত হৈ আছে, দেশে বিদেশে তেওঁলোক প্ৰতিষ্ঠিত হৈছে। গতিকে সকলোকে লগত লৈ সকলোৰে সহযোগত আমি সেই পৰিকল্পনা
হে বাস্তৱায়িত কৰিব পাৰিম। সেইকাৰণে আমি এই মঞ্চৰ পৰাই আমাৰ প্ৰথম দিনটো প্ৰথম কাৰ্যসূচীৰ পৰাই আমি সকলোৰে প্ৰতি এটা আহ্বান জনাইছোঁ যে যি পূৰ্বাঞ্চলিক ভিত্তিত দেৰগাঁৱত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ, সেই ক্ষেত্ৰত নিশ্চিতভাৱে আমি তেখেতসকলৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আমি আন্তৰিকতাৰে কামনা কৰিম। উল্লেখযোগ্য যে বৰুৱাবামন গাঁও পঞ্চায়তৰ সমীপত 1, 2 আৰু 3 জানুৱাৰীত সন্মিলিত যুৱ মঞ্চৰ সূচনত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সাহায্যতে বৃন্দাবন থিয়েটাৰৰ নাট প্ৰদৰ্শন। উদ্যোক্তা সমিতিয়ে দেৰগাঁওবাসী ৰাইজক 3দিনীয়া নাট্যাভিনয় উপভোগ কৰি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণত সহায় সহযোগ আগবঢ়াবলৈ বিনম্ৰ আহ্বান জনাইছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।